আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। আবেলি বতাহে শুকান বাহলে কেছি, আবেলি বতাহে শুকান বাহলে কেছি, লপাহালে জালে পাতেহে শুকান বাহলে কেছি, বৰকৈ নকবা কঁকাল ভাঙিম ঠেকেছি, লপাহালে জালে পাতেহে শুকান বাহলে কেছি, বৰকৈ নকবা কঁকাল ভাঙিম ঠেকেছি। তাই তললৈ মূৰ কৰি ৰৈ থাকিল। আইতাকে হেঁচুকি দিছে। মাকে তাইক ধৰি আগুৱাই দিছে। তাই বুঢ়া আঙুলিটোৰে মাটি খুচৰি খুচৰি ৰৈ থাকিল। এতিয়া ইমান লাজ কৰিছা? আচল দৰাৰ ওচৰত কি কৰিবা? বৰমামীয়েকৰ কথাত গোটেইখনে গিৰগিৰাই হাঁহি উঠিল। তাই মহিৰামে পুতি থোৱা কলপুলিটোলৈ চালে। পাতবোৰ অলপ মৰহি গৈছে। হাঁহি খিকিন্দালিৰ মাজত তাই ৰিহা মেখেলা জপতিয়াই যাওঁ নাযাওঁকৈ গৈ কলপুলিটো সাৱটি ধৰিলেগৈ। লাজতে তাই কলপুলিটোৰ গাটোত মুখখন লগাই দিলে। চেঁচা সেমেকা। এইবাৰ তাইক বেইৰ পৰা ৰভাতললৈ লৈ গ'ল। সৰু ৰভাখনৰ মৰলৰ ওচৰত তাই বহিল। মৰলৰ আইনাখনত তাই নিজৰ মুখখন এবাৰ চুৰকৈ চালে। মুগাৰ ৰিহা মেখেলা, জোনবিৰি টুগদুগী গামখাৰু লোকাপাৰ পিন্ধা এজনী অচিনাকি গাভৰুৱে তাইলৈ চাই পঠিয়ালে। তাই চাটকৈ মুখখন ঘূৰাই ললে। মৰলৰ ওচৰত পাতি থোৱা শৰাইখনৰ চাউল, বিজুৰীয়া কেঁচা তামোল পাণ আইতাকে গামোচা এখনত থৈ টোপোলা এটা কৰি মাকলৈ আগবঢ়াই দিলে। সীতা, নে জীয়েৰক তয়ে প্ৰথমতে কানাই দে। মাকে টোপোলাটো এবাৰ তাইৰ কোলাত দিছে, এবাৰ নিজে লৈ আকৌ শৰাইখনত নমাই থলে। এইবাৰ যশোদা আহিছে। টোপোলাটো কোলাত দি আইতাকে তাইৰ আঙুলিত এটা আঙুঠি পিন্ধাই দিলে। ৰঙা বাখৰৰ এটা জেঠি পতা আঙুঠি। আঙুঠিটো তাইলৈ ঢিলা হৈছে। যশোদাই টোপোলাটোত চুমা এটা খাইছে। কোনে জানে নেদেখাজনে আজোনাতিৰ মুখ দেখুৱাই নে নাই। চবেই হাঁহিছে। এইবাৰ চলিহানী আহিল। লোৱা আইজনী, কেঁচুৱাকণ লোৱা। তাই চলিহানীয়ে দিয়া ৰূপৰ টকাটো কাপোৰৰ টোপোলাটো লোৱা নাই। আইতাকৰ আজোনাতি তাৰ মানে? তাইৰ কাণখন গৰম উঠি গ'ল। চলিহানীয়ে হাঁহিছে। দুদিনৰ পাছত কোলালৈ কেঁচুৱা আহিবই, কিহৰ লাজ? চলিহানীয়ে তাইৰ কোলাত টোপোলাটো থৈছে। তাই আচৰিত বস্তু চোৱা দি টোপোলাটো চাই থাকিল। আইতাক মামীয়েক মাকৰ মাজত আয়তীসকললৈ মূৰ দুৱাই আঁঠু লওঁতে দুটোপা গৰম চকুলো বৈ আহি খমখমীয়া মুগাৰ সেউজীয়া কেঁচবচা ৰিহাখনত পৰি বহল হৈ গ'ল। আয়তীসকলে প্ৰসাদ খাই থাকোঁতে তাই ওচৰতে বহা আইতাকক ফুচফুচাই সুধিলে, আইতা, ভাৰ্গৱৰ মাক বৰুৱানী আইতাক কিয় নামাতিলা? মাজনী, তাইৰ উকা কপালত জুই জ্বলিছে। সেইকুৰা জুই জানি শুনিও কোনেও ঘৰত সুমুৱাবলৈ নিদিয়ে। তাই ঢিলা আঙুঠি পিন্ধা সোঁহাতখনেৰে কপালখন খজুৱালে। আঙুলিৰ আগটো সেন্দুৰেৰে ৰঙা হৈ গ'ল।
চোতালত সজা সৰু ৰভাখন ইতিমধ্যে ভঙা হৈ গৈছে। মাকো বাগানলৈ গ'লগৈ। তাই পুৱাতে উঠি হিচাপ কৰিলে কেইদিন স্কুল ক্ষতি হ'ল। বেছি নাই হোৱা। মাজতে শনিবাৰ দেওবাৰ গ'ল, এদিন বন্ধ গ'ল, তথাপি 15 দিন। হোমৱৰ্কবোৰ তাই হাৱাৰ পৰাই লৈ ল'ব। তাই সেই আন্ধাৰ পোহৰতে কাউৰী কুকুৰ নৌ উঠোতেই বহি পঢ়িবলৈ ল'লে। তাই এটা এটা লেচন আগবাঢ়ি যাবলৈ বুলি আটাইকেইখন কিতাপ পঢ়ি পেলালে। তাইক পঢ়িবলৈ বেছি সময় নালাগে, আৰু এবাৰ পঢ়িলেই তাই আৰু সেইখিনি পাহৰি নাযায়। এইবাৰ স্কুলত গোটেই স্কুলৰ ভিতৰতে বেছি নম্বৰ পোৱা ছোৱালীজনীক এটা পুৰস্কাৰ দিব। যোৱাবাৰ ছমহীয়া পৰীক্ষাত তাইৰেই চবতকৈ বেছি নম্বৰ আছিল। এইবাৰ তাই 7ৰ পৰা 8লৈ প্ৰমোশ্যন পাব। 8ৰ ছোৱালী হ'লেই তাইও স্কুলৰ ফাংচনত ড্ৰামা কৰিব পাৰিব। যোৱাবাৰ বৰদিনৰ বন্ধৰ ফাংচনত ছোৱালীবোৰে কিমান ধুনীয়াকৈ ড্ৰামা কৰিছিল। তাই পৰিষ্কাৰ স্মৃতিৰ পৰা এটা এটাকৈ নাটকৰ সংলাপ মুখৰ ভিতৰত গাই থাকিল। তাই স্কুলৰ ইউনিফৰ্মবোৰ বিচনাৰ তলৰ পৰা উলিয়াই চালে। গোলাপী স্কাৰ্টটো আৰু বগা ব্লাউজটো মাৰ আৰু কাঢ়া ইস্ত্ৰিৰে খমখমীয়া হৈ আছে। তাই ইউনিফৰ্মত মাৰ দিয়া দেখিলে চবেই হাঁহে। মাৰ দি স্কাৰ্টটো মূঢ়া এটাৰ ভিতৰত সুমুৱাই ৰ'দত দিয়ে। কাউৰী পৰে বুলি লাঠি এডাল লৈ ৰৈ থাকে। আধা তিতি থাকোঁতেই আনি দলদলীয়া আঙঠা ভৰোৱা গৰম ইস্ত্ৰিৰে ইস্ত্ৰি কৰি যেতিয়া পিন্ধি যায়, নন্দবৰুৱায়ো পকা গোফৰ তলত হাঁহি মাৰি কয়, একেবাৰে মেম যেন লাগিছে অ'। পিন্ধাই দিয়া মেখেলা চাদৰযোৰে তাইক জপতিয়াই ধৰিছে। তাই চাদৰখন খুলি অকল মেখেলাখন পিন্ধি বাহিৰলৈ গৈ বাৰাণ্ডাৰ তাঁৰত মেলি থোৱা গামোচা লৈ গা ধুই আহিলগৈ। তাই 8:30 বজাত স্কুললৈ যায়। আজি 7টা বজাতে কাপোৰ পিন্ধি মূৰ আঁচুৰি তাই সাজু হ'ল। সৰু মামীয়েকে আহি মূৰ আঁচুৰি থকা তাইক দেখি অবাক হৈ সুধিলে, কলৈ যোৱা? যশোদাই জোৰে বন ততে পেলাই তাইৰ ওচৰলৈ দৌৰি আহিল। তই কি কৰিছ? খোল, ফ্ৰকটো খোল। মেখেলা চাদৰযোৰ আইতাকে সামৰি আনিছে। তই আৰু স্কুললৈ যাব নোৱাৰ। আইতাকে তাইৰ ব্লাউজটোৰ বুটামবোৰ খুলিছে। তাই জোৰ কৰি আইতাকক আঁতৰাই দিছে। কিয় মই স্কুললৈ নাযাম? মোৰ পৰীক্ষা এমাহ পিছতে হ'ব। এইবাৰ এৱাৰ্ড দিব নহয়। মই কিয় নাযাম? কি কৰিলোনো মই? তাইৰ চিঞৰত চব চাপিকুচি আহিল। পাগলীৰ দৰে চিঞৰি থকা তাইক যশোদাই চৰ এটা মাৰিছে। 30 জনম লৈ কিহৰ ইমান তেজো? তাই বেৰত মূৰটো খুন্দিয়াই দিলে। বাহিৰত স্কুলৰ গাড়ীৰ হৰ্ণ এবাৰ বাজি গুচি গৈছেগৈ। তাই ধমকৈ প্ৰকাণ্ড দুৱাৰখন খুলি বুলনিলৈ দৌৰ মাৰিলে। মহিৰাম গেটৰ ওচৰৰ পৰা উভতি আহিছে। তাই মহিৰামৰ কামিজটোতে খামোচ মাৰি ধৰিলে। তুমি স্কুলৰ বাইদেউ কি ক'লা? কিয় গাড়ীখন গুচি গ'ল? তাই চোতালতে এইবাৰ বাগৰি কান্দিবলৈ ধৰিলে। মই যামেই, মই স্কুললৈ যামেই। চবেই বুলনিত ৰৈ তাইক চাই থাকিল। কোনেও একো কোৱা নাই, কোনেও ওচৰ চাপি যোৱা নাই। ঘোঁৰাৰ কদমৰ শব্দত আটায়ে গেটলৈ চালে। দঢ়িয়া গোসাঁই ঘোঁৰা চেকুৰাই চৌহদলৈ সোমাই আহিল। নন্দবৰুৱাই এইবাৰ চকীৰ পৰা উঠিল। তেওঁ বুলনিত পাইচাৰি কৰিবলৈ আৰম্ভ কৰিছে। হ'ল, এতিয়াহে হ'ল। আচলজনেই সময়ত আহিল। নন্দবৰুৱাই কঠোৰ মাতেৰে যশোদাক আদেশ দিলে। তাইক লৈ নাহা কেলে? টান মাতেৰে কথাষাৰ কবলৈ তেওঁৰ মাতটো বহি গৈছে। কাহি কাহি বৰুৱা আৰামী চকীখনত বহি পৰিল। যশোদাই হাতত ধৰি মাটিত বাগৰি থকা তাইক তুলি নি ভিতৰলৈ নিব খোজোতেই গোসাঁই আহি ভিতৰ সোমালহি। বুলনিত থকা মানুহবোৰলৈ তেওঁ তীক্ষ্ণ দৃষ্টিৰে এবাৰ চালে। ইমান দিনৰ মূৰতহে এইফালে মনত পৰিল নেকি? নন্দবৰুৱাই আঠে বেথে গোসাঁইক চকী এখন আগবঢ়াই দিলে। দঢ়িয়া গোসাঁয়ে লাঠিডালেৰে গোল বেতৰ টেবুলখনত কোব এটা সোধাই চিঞৰি উঠিল। আপোনালোক চব গাঁতৰ শিয়াল। চকুৰ আগতে চাহাবৰ পৰা ভেটি লৈ ঘৰ বিভীষণে বৰুৱাক ফাঁচি কাঠত ওলোমালে চবেই চাই থাকিল। চব গাঁতৰ শিয়ালৰ জাক। উকিল আগবাঢ়ি আহিছে। আপুনি কি কৈছে বুজা নাই। আমিনো ৰজাৰ বিৰুদ্ধে কি কৰিম? জ্বলা জুইত যেন ঘিউহে পৰিল। তুমি তাৰ পৰা কেছ পাই চুপ মাৰি আছা। কোনে চাহাবৰ বঙলাত গৈ বৰুৱাৰ বিৰুদ্ধে সাক্ষী দি আহিলগৈ নাজানা? বাৰীৰ লগত থকা মানুহেই অপকৰ্ম কৰিছে। তোমালোক শিয়াল নহয় কি? চবেই তলমূৰ কৰিছে।
মাইকী মানুহখিনি কেতিয়াবাই বুলনিৰ পৰা গৈছেগৈ। তাই বজ্ৰমুঠিৰে ৰেলিঙত ধৰি উচুপি আছে। দীঘল উৰণিলৈ যশোদাই তাইক নিবলৈ চেষ্টা কৰি কৰি ঘামি গৈছে। থমথমীয়া নীৰৱতাত কেৱল এটা উচুপনিৰ শব্দ। দঢ়িয়া গোসাঁই তাইৰ ওচৰলৈ গৈছে। নন্দবৰুৱা থিয় দি চিঞৰি উঠিল, ড্ৰাইভাৰ, ড্ৰাইভাৰ! বৰুৱাৰ মাতটো আৰ্তনাদ যেন লাগিছে। ড্ৰাইভাৰ দৌৰি আহিল। গাড়ী উলিয়া। নন্দবৰুৱাই কঠোৰ মাতেৰে ধমকি মৰা দি কৈ উঠিল। গোসাঁয়ে তাইৰ গাত হাত ফুৰাই ফুৰাই সুধিলে, মেমৰ স্কুলত প্ৰথম হোৱা ছোৱালীজনীৰ আজিনো কি হ'ল? সদায় কাজিয়া কৰা দি কথা কোৱা মানুহজনৰ কোমল মাতষাৰ শুনি তাইৰ শোক যেন উঠলি উঠিল। তাই হঠাৎ দঢ়িয়া গোসাঁইৰ গাত হাউলি পৰিল। তাই আকৌ উচুপি উঠিল। মোক কোনেও স্কুললৈ যাবলৈ নিদিয়ে। মোৰ কি হ'লনো? আৰু এমাহৰ পিছতে পৰীক্ষা। তাইক গোসাঁয়ে গবা মাৰি ধৰিছে। এইখন দেশত চব অসংগত কথা, চব অযুগুত কথা, গোটেই নিন্দনীয় কথা, চব শিয়ালৰ জাক। সুযোগ পাই যশোদাই তাইক ভিতৰলৈ নিব খুজিছে। গোসাঁয়ে যেনেকৈ আহিছিল তেনেকৈ ঘোঁৰা দৌৰাই গুচি গ'লগৈ। মাষ্টৰে মাত দিছে, ভালে আছিল, গুৱাহাটীত আছিল। আহি আকৌ মানুহক অশান্তি কৰিব এতিয়া। নিজৰ জীৱনততো শান্তি নহ'লেই আনৰ শান্তি দেখিও চকু পুৰে। নন্দবৰুৱাই ড্ৰাইভাৰক তেওঁৰ ফালে আঙুলিয়াই দিছে। ড্ৰাইভাৰ, এইক অলপ ফুৰাই আনাগে। অভ্যাসবশতঃ বৰুৱাই সুধিলে, গাড়ী ঠিকে আছেনে? আছে, কিন্তু হৰ্ণটো অলপ দিগদাৰ দি আছে। হ'ব যা, তাই কন্দা কটা কৰি আছে। অলপ ফুৰি আহকগৈ, মন ভাল লাগিব। বৰুৱাই অশান্তি বেয়া পায়। কান্দি কাটি থকা তাইক চকুৰ আগত ৰাখি বৰুৱাই অশান্তি পাইছে। যশোদাই বৰুৱাক কিবা এটা ক'ব খুজিছিল। আইতাকে কিবা কোৱাৰ আগতেই তাই গাড়ীৰ আগ চিটত বহিলগৈ। ড্ৰাইভাৰে গাড়ীখন ৰাস্তা পোৱালেগৈ। তাই ড্ৰাইভাৰক কৈছে, গাড়ী মোৰ স্কুলৰ পিনে লৈ বোলা। গাড়ীৰ আগে আগে নেজ দাঙি গৰু পোৱালি এটা দৌৰিছে। ড্ৰাইভাৰে হৰ্ণ দিব খুজিছে, হৰ্ণটো বজা নাই। ড্ৰাইভাৰে হৰ্ণটো খুলি তাইৰ হাতত দিলে। মহৰ শিঙাৰ পেপাৰ দৰে বেকা ৰূপালী নলীডালৰ আগত ইটাগুৰিয়া ৰঙৰ ৰবৰৰ বেলুন এটা লগাই থোৱা আছে। ঠিক ৰবৰৰ বেলুনটোৰ মূৰতে ফুটা এটা হৈছে। টেপা মাৰিলে হৰ্ণটো নাবাজে। ড্ৰাইভাৰে ৰবৰৰ বেলুনটো খুলি ৰূপালী বেকা নলীডাল তাইৰ হাতত দিছে। মাজনী, মই ক'লে ইয়াতে ফুৱাই দিবা। তাই হৰ্ণটো হাতত লৈছে। ৰবৰৰ বেলুনটো লাগি থকা ঠাইখিনিত আঙুলি এটা ভৰাব পৰামান সৰু ফুটা এটা। তাই ফুটাটোত ফুৱাই দিলে। পটপটকৈ হৰ্ণটো বাজি উঠিল। আগে আগে দৌৰি থকা গৰু পোৱালিটো কাষৰ পথাৰৰ ফালে নামি গ'লগৈ। তাই আকৌ এবাৰ হৰ্ণটো ফুৱাই দিলে। ৰাস্তাইদি গৈ থকা মানুহকেইজন চক খাই কাষলৈ আঁতৰি গ'লগৈ। গাড়ীখনৰ গতি স্কুলৰ ওচৰ পাই ড্ৰাইভাৰে কমাই দিছে। তাই স্কুলখনৰ ফালে লাগি চালে। কেনেকুৱা লাগিছে? স্কুলখন চলি থকাৰ সময়ততো তাই কেতিয়াও বাহিৰৰ পৰা দেখা নাই। প্ৰকাণ্ড গেটখন ভিতৰৰ পৰা তলা লগাই বন্ধ কৰি থৈছে। বিয়াগুম গছবোৰে ৰঙা টিঙৰ স্কুলখন আধা ঢাকি থৈছে। ড্ৰাইভাৰে গাড়ীখন ৰখালে। লগে লগে তাই চিঞৰি উঠিল, গাড়ী কিয় ৰখাইছে? বলক, ঘৰলৈ বলক। গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে। হৰ্ণটো এহাতেৰে ধৰি তাই অলপ সময় ৰৈ থাকিল। গৰম চকুলো দুটোপাল গালেদি বাগৰি আহিল। এতিয়া চাগৈ ছিষ্টাৰ মেলিনাই হাইজিন পঢ়াইছে। ছিষ্টাৰ মেলিনাই কলিজাৰ ছবিখন বৰ্ডত বাওঁহাত সোঁহাত দুইখনেৰে আঁকি চকুৰ প্ৰচাৰতে কেনেকৈ শেষ কৰি দিয়ে। আঁকি উঠি অকণমান হাউলি ছিষ্টাৰে কেনেকৈ হাঁহে। তাইৰ বুকুখন মোচোকা খাই উঠিল। কপালৰ শিৰকেইডাল টনটন কৰিছে। হঠাৎ তাই হৰ্ণটো ফুৱাই দিলে। আকৌ এবাৰ তাই হৰ্ণটো বজাই থাকিল। ড্ৰাইভাৰে তাইৰ চকুলো বৈ থকা ৰঙা চকুহাললৈ চাই অবাক হৈ গ'ল। তাই হৰ্ণটো বজায়ে আছে। কেইবাবাৰো হাত দি তাইক হৰ্ণ বজোৱাৰ পৰা বিৰত কৰিব নোৱাৰি গাড়ী ঘৰৰ ফালে ঘূৰাই ল'লে। তাই গাড়ী কেনি গৈছে, ৰাস্তাত কোন আছে একো চোৱা নাই। তাই হৰ্ণটো বজায়ে আছে।
বুলনিৰ ওচৰত ৰৈ যোৱা গাড়ীখনৰ ওচৰলৈ যশোদা দৌৰি আহিল। তাইৰ হাতত ধৰি আইতাক চমকি উঠিল। এইজনীৰ গা দেখোন জুই যেন তপত। হাঁচি এটা নমৰা ছোৱালীজনী জ্বৰ বুলি 7 দিনমান বিচনাত পৰি থাকিল। হাপুচ হাপুচকৈ খোৱা ছাগলীৰ দৰে জঁপিয়াই থকা ছোৱালীজনীক 7টা দিনে চেপি পেলালে। গা ভাল পালেও তাই সেইদিনা বিচনাতে পৰি আছিল। তাই স্কুলখনৰ কথাকে ভাবি আছিল। কিমান দিন হ'ল তাই স্কুললৈ নোযোৱা। হালধীয়া ফুলবোৰ ফুলিছাগৈ সোণাৰু গছবোৰ ঢাকি ধৰিছে। সেউজীয়া বননিখনত পৰি থকা পাপৰিবোৰ। তাইৰ বুকুখন কিবা কৰি আহিল। হাৱা, ইউডৰা, চংজাহয়, ৰীমা, জুৰি, দীপী, সীমা, পূৰ্ণিমা, গুলপীয়া স্কাৰ্ট পিন্ধা ছোৱালীজাকে গোলাপী পাপৰিবোৰৰ ওপৰেদি দৌৰি ফুৰিছে, হাঁহিছে। কৃষ্ণচূড়া ডালৰ তলত ছিষ্টাৰ মেলিনাই ছোৱালী এজাক বহুৱাইছে। ছিষ্টাৰৰ সুৰত সুৰ মিলাই চবেই গান গাইছে। লেঙেৰা চাহাব মিষ্টাৰ লাৰ্ছনে পিয়ানো বজাইছে। চেপল হলটো গমগমাই গৈছে খ্ৰীষ্টমাছ কেৰলৰ সুৰেৰে। তাই অস্থিৰ হৈ পৰিল। আজি এমাহ ধৰি তাই স্কুলখন দেখা নাই। ঘপহকৈ বিচনাৰ পৰা উঠি তাই মেখেলা চাদৰযোৰ সুলুকাই স্কাৰ্ট ব্লাউজ পিন্ধি বাৰীৰ পাছফাললৈ পিৰালিৰ চুকেদি দৌৰ মাৰিলে। ভিখুৰ দোকান, চলিহাৰ ঘৰৰ চোতাল, জখ বৰাৰ ঘাঁহনি, ভাৰ্গৱহঁতৰ ঘৰ, তাৰ পাছত স্কুল, সোণাৰুৱে আৱৰি ৰখা স্কুলখন। চেপল আৰম্ভ হৈছে। ছিষ্টাৰে ষ্টেজত প্ৰাৰ্থনা কৰিছে। চবেই চকু মুদি আছে। সেই সুযোগতে তাই গৈ চেপল হলত সোমাই বহি পৰিলগৈ। পুৰা এমাহ পাছত তাই স্কুললৈ আহিছে। ছোৱালীবোৰে তাইক বেৰি ধৰিছে। সীমাহঁতে তাইৰ ডিঙিত পিন্ধা নতুন জোনবিৰিডাল, আঙুঠিটো, হাতৰ বালাডাল চাইছে। স্কুললৈ অলংকাৰ পিন্ধি আহিলেতো ছিষ্টাৰে গালি পাৰিব। তাই লৰালৰিকৈ জোনবিৰি, আঙুঠি খুলিছে। বালাডাল খুলিব খোজোতেই ছিষ্টাৰ মণিকা আহি সোমালহি। ছিষ্টাৰে ৰোল কল কৰিছে। তাইৰ নামটো? তাইৰ নামটো মতা নাই। নাম মতা শেষ কৰি ছিষ্টাৰে তাইক অফিচলৈ যাবলৈ কৈছে। তাই অফিচলৈ বুলি গৈ দুৱাৰ মুখতে ৰৈ থাকিল। কিমান দিন তাই হেডমিষ্ট্ৰেছৰ অফিচলৈ আহিছে, কিমান কামত আহিছে। কেতিয়াও তাইৰ ভয় লগা নাছিল। তাই চুচুক চামাককৈ ৰৈ থাকিল। কিবা লেখি থকাৰ পৰা মূৰ নোতোলাকৈয়ে হেডমিষ্ট্ৰেছ ছিষ্টাৰ মেলিনাই তাইক সুধিলে, তুমি স্কুললৈ অহাৰ কথা ঘৰত জানেনে? তাই মনে মনে আছে। তুমি কাৰ লগত আহিলা? ঘৰৰ মানুহে তোমাক থৈ গৈছেহি নেকি? তাই ৰৈয়ে আছে। এইবাৰ তেওঁ তাইলৈ চকু তুলি চাইছে। বগা সোতৰা সোতৰা মুখৰ নীলা চকুহাললৈ চাবলৈ তাইৰ ভয় লাগিল। তেওঁ উঠি আহি তাইৰ কান্ধত হাত দিছে। তুমি ঘৰৰ মানুহে নিদিলে কেনেকৈ স্কুললৈ আহিবা? আমি কেনেকৈ পঢ়ুৱাম? তাই ছিষ্টাৰৰ গাতে ভেজা দি উচুপি উঠিল। ছিষ্টাৰে তাইক গাড়ীত উঠাই দিলে। জুৱেলকাই ঠিক তাইৰ ঘৰৰ ফালে গাড়ী চলাইছে। বুলনিত ঘৰৰ চব ৰৈ আছে। তাই উচুপি উচুপি গাড়ীতে বহি থাকিল। ছিষ্টাৰে তাইক ধৰি ধৰি বুলনিলৈ লৈ গৈছে। কাকো একো নোকোৱাকৈয়ে বুলনিত তাইক থৈয়েই ছিষ্টাৰ গুচি গ'লগৈ। বৰ মোমায়েকে তাইক এক চৰ মাৰিছে। স্কুললৈ কাৰ লগত কাক সুধি গৈছিলি? তাই তলমূৰকৈ উচুপি থাকিল। চাদৰৰ আঁচলেৰে চকু মোহাৰি মোহাৰি আইতাকে আহি তাইক সাৱটি ধৰিছেহি। ভালে ভালে আহিলি যে আই, কিয়নো অকৰামী কৰ? তাই দৌৰি দৌৰি ভিতৰ পালেগৈ। স্কুলৰ কাপোৰযোৰ খুলি তাই মেখেলা চাদৰযোৰ পিন্ধি কিতাপৰ বেগটো গাৰ বলেৰে মজিয়ালৈ দলিয়াই দিলে। কিতাপবোৰ চিটিকি পৰিল। চুক এটাও নভঙাকৈ ৰখা, আঁচ এডালো নমৰা কিতাপবোৰ মুখ ঠেকেচা খাই পৰি থাকিল। তাই বিচনাত পৰি গাৰুটো কামুৰি ধৰি উচুপিবলৈ লাগিল। হঠাৎ বুকুৰ ওপৰত কিবা এটাই খোচা দেখি তাই চাই দেখিলে বেগৰ পৰা ছিটিকি আহি বিচনাত পৰা জোনবিৰিডাল, বিন্দু বিন্দু তেজৰ দৰে ৰঙা পনিয়লি বাখৰৰ জোনবিৰিডাল। তাই ধীৰে ধীৰে জোনবিৰিডাল পিন্ধি ল'লে।
উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ঊনবিংশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নন্দ বৰুৱা, উপকূল বৰদলৈ, যশোদা মনোৰমা বৰঠাকুৰ, ডাঙৰ মামীক জিৰি শৰ্মা, চলিহানী অঞ্জুমা দাস মহাতে, উকিল সুশান্ত দত্ত, ছিষ্টাৰ মেলিনা মণি বৰদলৈ, মাষ্টাৰ মোমায়েক অজয় খাউন, ড্ৰাইভাৰ চানু দৈমাৰী আৰু বীণাৰ চৰিত্ৰত মেলডী পাটকিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। অয়নান্ত উপন্যাসখনিৰ ২০তম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।